নমস্কাৰ, বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো ইয়াত টাৰ্কিৰ কণী বহাইছোঁ মেচিনত। এইটো সৰু মেচিনত দিছোঁ। এইটো আছে মেচিন কণ্ট্ৰলাৰ। এইটো অট'মেটিক মেচিন হয়, মানে অট'মেটিক তাপমাত্ৰা কণ্ট্ৰল কৰে। আৰু এইবিলাক চাওক, এইবিলাক টাৰ্কিৰ পোৱালিবিলাক জাগি আছে, বহুত ধুনীয়া। এইটো প্লাম টাৰ্কিৰ পোৱালি জাগিছে। ইয়াক চাওক, এইবিলাক জাগিছে টাৰ্কিৰ পোৱালি। আৰু বহুতে এইবিলাক মানে হেৰি কৰাতে প্ৰব্লেম হয়, কণীবিলাক লৰোৱাতে, এইবিলাক কেনেকৈ কণী লৰচৰ কৰিম, কেনেকৈ কি কৰিম। ইয়াক আমাক মানে 3 সপ্তাহৰ কণী আছে ইয়াত। এইখিনি 3 তাৰিখৰ আছে, আৰু আছে এইখিনি 21 তাৰিখ, মানে ফেব্ৰুৱাৰী 21। এইখিনি মাৰ্চৰ 3 তাৰিখে বহাইছোঁ, 3 তাৰিখ দিয়া আছে। আৰু তাৰ আগৰখিনি পোৱালিবিলাক জাগি আছে। এইটো ফাটিছে, ইয়াত চাওক কিমান ধুনীয়াকৈ ফাটিছে। এইটো ইয়াৰ পৰা পোৱালি জাগিব। একেবাৰে সহজ পদ্ধতি, কণী লৰচৰ কৰাতে প্ৰব্লেম নাই। এনেকৈ হাতেৰে অলপ লৰাই দিলে হৈ যায়। এনেকৈ লৰাই দিব হৈ যায়, দিনত 3 বাৰমান দিলে হৈ যায়। এনেকৈ লৰাই দিলে হৈ যায়। তো চাওক, পোৱালিবিলাক বহুত ধুনীয়া। আমেৰিকান ৰয়েল টাৰ্কি আছে, প্লাম টাৰ্কি আছে, তাৰে পোৱালিবিলাক জাগি আছে। এই পোৱালিবিলাক 1 মাহ আগতে বুকিং হৈ গৈছে, মানে যেতিয়া কণীখিনি মেচিনত দিছোঁ তেতিয়া বুকিং হৈ গৈছে। তো যদি কাৰোবাক লাগে 1 মাহ আগত বা 2 মাহ আগতে বুকিং কৰি ৰাখিলেহে দিব পৰা সুবিধা আছে। আৰু অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে। যদি ইমান সৰু পোৱালি দিয়াটো অসুবিধা হৈ যায়, সেইকাৰণে আমি এইবিলাক আৰু 1 মাহ ৰাখি 3টা ভেকচিন কৰি তাৰপিছত ডেলিভাৰী দিম। তো যদি কাৰোবাক লাগে আগতীয়াকৈ বুকিং কৰি ৰাখিব পাৰে। মোৰ ঘৰটো হৈছে কামৰূপ জিলা, বক' মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ। মোৰ ঘৰৰ পৰা ল'ব বিচাৰে ঘৰৰ পৰা ল'ব পাৰিব। কিন্তু বহুতে কয় যে লগে লগে ইমাৰ্জেঞ্চি লাগে, ইমাৰ্জেঞ্চি দিব নোৱাৰিম, আগতীয়াকৈ বুকিং কৰি ৰাখিলেহে দিব পাৰিম। এইকেইটা ফিমেল হয়। বহুতে ফিমেলে এনেকুৱা নাচি নাথাকে, ফিমেলেও এনেকুৱা নাচি থাকে। এইটো মেল হয়। এইটো মুখটো ক'লা হৈ গৈছে, মানে কাজিয়া লাগিছিল দুটা। এটা বাহিৰত ওলাই দিছোঁ, বাহিৰতে সি ঘূৰি আছে। কাজিয়া লাগি আহিছিল দুটা।